तो hello student, I will discuss on a new session class 10 half-yearly examination 2025-26 বৰপেটা district subject general science। আজি আমি এইটো সেশনত এইমাত্ৰ হৈ যোৱা বৰপেটা ডিস্ট্ৰিক্টৰ জেনাৰেল সায়েন্সৰ কোশ্চেন পেপাৰ আলোচনা কৰিম আৰু এইটো সেশনত তোমালোকৰ যিকেইটা এমসিকিউ টাইপ কোশ্চেন আছে সেইকেইটা এমসিকিউ টাইপ কোশ্চেনৰ কাৰেক্ট আনসাৰ দি দিম আৰু যিসকল স্টুডেন্টৰ এতিয়ালৈকে হাফ ইয়াৰলি এক্সামিনেশন হোৱা নাই তেওঁলোকৰ বাবে এইটো সেশন মোস্ট ইম্পৰ্টেন্ট হয় আৰু যিসকল স্টুডেন্টে তোমালোকৰ ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰ সলভ কৰিবলৈ বিচাৰা তেনেহলে ওপৰত দিয়া হোৱাটসএপ নম্বৰত তোমালোকৰ ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰ বিলাক পঠাই দিবা মই সলভ কৰি দিম। এতিয়া তোমালোকে চাই যোৱা কোশ্চেন বিলাক ফাৰ্স্ট কোশ্চেন চোৱা কলা বগা ফটোগ্ৰাফিত তলৰ কোনটো বিক্ৰিয়া ব্যৱহাৰ কৰা হয় অপশন বি কারেক্ট আনসার বিয়োজন বিক্রিয়া। এতিয়া তোমালোকে চাই যোৱা জাস্ট क्वेश्चन नंबर 8 এর কারেক্ট आंसर হল অপশন সি। क्वेश्चन नंबर 11 এর কারেক্ট आंसर হল অপশন ডি ফাস্টার দেন রাইট তার পিছত দেহ কোক তার পিছত অক্সেন তার পিছত অক্সেনৰ প্ৰান্তীয় বিন্দু আৰু তোমালোকৰ যেটো 12 নং কোশ্চেন আছে হেইটো তোমালোকৰ দুটাই কারেক্ট आंसर হয় বি আৰু সি দুটাই কারেক্ট হয় তোমালোকৰ দুটাৰ এটা লিখিলেই হল লিখিলেই মার্ক পাই যাবা। क्वेश्चन नंबर 15 এর কারেক্ট आंसर হল অপশন এ assertion reason based question হয়। আৰু তোমালোকৰ যেটো কোশ্চেন 26 আছে 26 এর কোশ্চেনৰ কারেক্ট आंसर তোমালোকে কমেন্ট কৰি দিবা নহয় মই কমেন্ট পিন কৰি দি দিম হেতু তোমালোকে চাই লবা মই কমেন্টত 26 নং কোশ্চেনৰ आंसर দি দিম তোমালোকে যদি দিব নোৱাৰা মই দি দিম তোমালোকে চাই লবা। 27 এর কারেক্ট आंसर হল অপশন বি। আৰু তোমালোকৰ এই 30 নং যেটো কোশ্চেন হয় হেইটোৰ आंसर তোমালোকে কমেন্টত দি দিবা কারেক্ট आंसर আৰু যদি তোমালোকে দিব নোৱাৰা তেনেহলে কমেন্ট কৰিবা মই দি দিম কারেক্ট आंसर টো কমেন্ট বক্সত।
34 নং যেটো তোমালোকে কোশ্চেন দেখিবলৈ পাইছা এটো তোমালোকৰ বাবে মোস্ট ইম্পৰ্টেন্ট হয় আৰু এটো হ'ব অক্সিজেন গ্যাস অপশন এ কারেক্ট आंसर 37 নং কোশ্চেনের কারেক্ট आंसर হবে অপশন ডি A is false but R is true এতিয়া তোমালোক গ্ৰুপ বি আহিল সেকশন বি আহিল সেকশন বি তোমালোকৰ দিছে সোয়া চাইলোৱা আৰু যদি তোমালোকৰ ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰ সলভ কৰিবলৈ বিচাৰা তেনেহলে ওপৰত দিয়া হোৱাটসঅ্যাপ নম্বৰত তোমালোকৰ ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰ বিলাক পঠাই দিবা মই সলভ কৰি দিম আৰু এইবিলাক কোশ্চেন তোমালোকে প্ৰেক্টিস কৰি থাকিবা অলৱেজ ফাইনালৰ আগলৈকে যিমান প্ৰেক্টিস কৰিবা তিমান মাৰ্ক পাবলৈ তোমালোকে সক্ষম হ'বা তো আজিৰ সেশন এইখিনিতে আছিল থ্যাংক ইউ কিপ ওয়াচিং মাই ভিডিও আৰু ভিডিওটো যদি ভাল লাগে তেনেহলে সাবস্ক্ৰাইব আৰু কমেন্ট এটা কৰি দিবা আৰু যদি ভাল নালাগে তেনেহলে কৰিবলৈ দৰকাৰ নাই থ্যাংক ইউ কিপ ওয়াচিং মাই ভিডিও